নমস্কাৰ, আপোনালোকে চাই আছে জোনবাই মিডিয়া আৰু এই মুহূৰ্তত দিব খুজিছোঁ এটা বিশেষ গুৰুত্বপূৰ্ণ খবৰ। দেশজুৰি চাঞ্চল্যকৰ সৃষ্টি কৰা আৰজিকৰ হস্পিটেলৰ ধৰ্ষণ কাণ্ডৰ আজি শাস্তি ঘোষণা কৰা হয় আৰু এই শাস্তি ঘোষণা কৰিছে মহামান্য শিয়ালদহ আদালতৰ ন্যায়াধীশ অনিৰ্বাণ দাসে। আৰু বহু প্ৰতীক্ষিত দেশবাসীয়ে আগ্ৰহেৰে ৰৈ থকা আজিৰ এই বিশেষ দিনটোত শাস্তি ঘোষণা কৰিছে মহামান্য আদালতে। উল্লেখ কৰিব পাৰি যে যোৱা বছৰ নৱেম্বৰ মাহত 9 তাৰিখে আৰজিকৰ হস্পিটেলৰ ছেমিনাৰ হলত উদ্ধাৰ হৈছিল এগৰাকী জুনিয়ৰ চিকিৎসকৰ মৃতদেহ। আৰু পিছলৈ এই ঘটনাৰ যেতিয়া তদন্ত হয় তেতিয়া প্ৰমাণিত হয় যে আৰজিকৰ হস্পিটেলৰ এইগৰাকী তৰুণ চিকিৎসকক ধৰ্ষণ কৰি অতি নিৰ্মমভাৱে হত্যা কৰা হৈছিল। আৰু এই ঘটনাত জড়িত আছিল সঞ্জয় ৰায় নামৰ এই নৰপিশাচটো। আৰু গোটেই দেশত এই ঘটনাই চাঞ্চল্যকৰ সৃষ্টি কৰিছিলে, গোটেই বিশ্বতে চাঞ্চল্যকৰ সৃষ্টি কৰিছিলে আৰু সমগ্ৰ ভাৰতবৰ্ষৰ লগতে সমগ্ৰ বিশ্বতে যথেষ্ট প্ৰতিবাদ হৈছিল এই ঘৃণনীয় অপৰাধৰ বিৰুদ্ধে। আৰু এই ঘৃণনীয় অপৰাধে লজ্জানত কৰিছিল মানৱ সমাজক আৰু দোষীৰ কঠোৰতম শাস্তি দাবী কৰিছিল সকলোৱে। আৰু এই মুহূৰ্তত আমি আজি সেই দিনটো আহি পৰিছিল আজি যে শাস্তি ঘোষণা কৰি আহিছে এই নাৰকীয় ধৰ্ষণ আৰু হত্যাকাণ্ডৰ গোচৰৰ। উল্লেখ কৰিব পাৰি যে প্ৰায় 5 মাহ ধৰি এই বিচাৰ প্ৰক্ৰিয়া চলিছিল আৰু 18 জানুৱাৰীত মহামান্য আদালতে এই ঘোষণাৰ ৰায়দান প্ৰদান কৰে। আৰু এই ৰায়দানত নৰপিশাচ সঞ্জয় ৰায়ক দোষী সাব্যস্ত কৰে আৰু অৱশেষত আজি শাস্তি ঘোষণা কৰে। আৰু কি শাস্তি পালে আমি সবিশেষ জনাম, কিন্তু এই মুহূৰ্তত আমি সেই যিহেতু আজি শাস্তিৰ দিন আছিল, গতিকে এই দিনটোত এইজন নৰপিশাচক চাবলৈ বহু মানুহে আদালত চৌহদত হেতা ওপৰা কৰা পৰিলক্ষিত হৈছিল। আৰু অতি কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত এইজন নৰপিশাচক মহামান্য আদালতলৈ লৈ অহা হৈছিল আৰু কঠোৰ নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছিল। আৰু এই সমগ্ৰ বিচাৰ প্ৰক্ৰিয়াত ভুক্তভোগী অৰ্থাৎ যিগৰাকী চিকিৎসকক ধৰ্ষণ কৰি হত্যা কৰা হৈছিল তেওঁৰ হৈ ওকালতি কৰা চৰকাৰী পক্ষৰ অধিবক্তাই অতি দক্ষতাৰে কেছটো আগবঢ়াই নিছিল আৰু আদালতত এনেকুৱা কিছুমান সাক্ষী তথা তথ্য দাখিল কৰিছিল আৰু পইণ্ট দাঙি ধৰিছিল যে অভিযুক্ত নৰপিশাচ সঞ্জয় ৰায়ে উক্ত তৰুণী চিকিৎসকগৰাকীক ধৰ্ষণ কৰি বৰ্বৰভাৱে হত্যা কৰাটো প্ৰমাণিত হয়। উল্লেখ কৰিব পাৰি যে মহামান্য শিয়ালদহ আদালতে এইজন নৰপিশাচৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ ধাৰা 63 অৰ্থাৎ ধৰ্ষণ, 64 ধৰ্ষণ আৰু জখম কৰি হত্যা কৰা, 103 ছাবছেকশ্যন 1 অৰ্থাৎ হত্যাৰ অভিযোগ গ্ৰহণ কৰিছিল এইজন নৰপিশাচৰ বিৰুদ্ধে। উল্লেখযোগ্য যে মহামান্য ফাৰ্ষ্ট ট্ৰেক আদালতত এই গোচৰৰ বিচাৰ প্ৰক্ৰিয়া চলিছিল আৰু সমগ্ৰ বিচাৰ প্ৰক্ৰিয়াত চৰকাৰী পক্ষৰ অধিবক্তাই অভিযুক্ত সঞ্জয় ৰায়ৰ অধিবক্তাৰ মাজত সৃষ্টি হৈছিল প্ৰচণ্ড যুক্তিতৰ্ক তথা বাক বিতণ্ডা। কিন্তু চৰকাৰী পক্ষৰ অধিবক্তাৰ যুক্তিত দিক বিদিক হেৰুৱাইছিল এইজন নৰপিশাচ সঞ্জয় ৰায়ৰ অধিবক্তাই আৰু ইতিমধ্যে সন্তুষ্ট কৰিব পাৰিছিল চৰকাৰী অধিবক্তাই মহামান্য আদালতক। আজি দুপৰীয়া 12:30 বজাত মহামান্য ন্যায়াধীশ অনিৰ্বাণ দাসে আদালতৰ কক্ষত প্ৰৱেশ কৰে আৰু এইজন নৰপিশাচক সহযোগিতা কৰিবলৈ আহ্বান জনায়। আৰু এইজন নৰপিশাচক তেওঁ প্ৰশ্ন কৰে, যিহেতু তেওঁক মহামান্য আদালতে দোষী সাব্যস্ত কৰিছে, এই বিষয়ে তেওঁৰ কি ক'বলগীয়া আছে। তেতিয়া এইজন নৰপিশাচে কৈছে যে তেওঁ কোনো ধৰণৰ এনে ঘটনা সংঘটিত কৰা নাই, গতিকে এই ঘটনাটোত তেওঁক প্ৰকৃততে ফচাইছেহে। তেওঁ যিহেতু ৰুদ্ৰাক্ষৰ মালাও পিন্ধে, গতিকে তেওঁ কোনো পধ্যেই এনেধৰণৰ জঘন্য কাণ্ড কৰিব নোৱাৰে। আনহাতে চৰকাৰী অধিবক্তাই যুক্তি দৰ্শায় যে যিহেতু এই ঘটনা জঘন্যতকৈ জঘন্যতম, গতিকে মহামান্য আদালতে
এই নৰপিশাচ সঞ্জয় ৰায়ক মৃত্যুদণ্ডৰে দণ্ডিত কৰিব লাগে আৰু অৱশেষত মহামান্য আদালতৰ ন্যায়াধীশ অনিৰ্বাণ দাসে ঘোষণা কৰে যে এইজন নৰপিশাচক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰা হৈছে আৰু লগতে 50,000 টকা জৰিমনাও বিহে এইজন নৰপিশাচ সঞ্জয় ৰায়ক। আনহাতে মহামান্য শিয়ালদহ আদালতে এই যিগৰাকী তৰুণী চিকিৎসকক ধৰ্ষণ কৰি হত্যা কৰা হৈছিল তেওঁৰ পৰিয়ালক ক্ষতিপূৰণ হিচাপে 17 লাখ টকা দিবলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ দিয়ে আৰু এই মহামান্য আদালতৰ ৰায়ে পুনৰবাৰ প্ৰমাণ কৰিলে জনসাধাৰণৰ যি আইন আদালতৰ প্ৰতি সন্মান তথা আস্থা আছে সেয়া এতিয়াও জীয়াই আছে। আপোনালোকে চাই থাকিব জোনবাই মিডিয়া। আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ ছ' ভেৰি মাছ।